হয়, আজি শিৱসাগৰ জিলাৰ একাংশ শিক্ষানুষ্ঠানত আজিৰ সৰস্বতী পূজা পালন কৰা হৈছে। বিশেষকৈ এইবাৰ পূজাৰ সময় আজিৰ দিনৰ দুপৰীয়াৰ পৰা আৰু পূজাৰ লগ্ন পৰিছে আৰু কাইলৈ পূজা চলিব। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ শ্ৰী সুন্দৰমূল মডাৰ্ণ হাইস্কুলত আৰু এই শিক্ষানুষ্ঠানখনত আজি দুপৰীয়াৰ পৰা আৰম্ভ হৈছে সৰস্বতী পূজা। ইয়াত ইতিমধ্যে মই দেখুৱাইছোঁ ইয়াত পূজাৰীয়ে আৰম্ভ কৰিছে পূজা। মই দেখুৱাইছোঁ এই পৰিৱেশ আৰু এই শ্ৰী সুন্দৰমূল হাইস্কুলত মডাৰ্ণ হাইস্কুলত উদুলিমুলি পৰিৱেশে বিৰাজ কৰিছে। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীয়ে যাতে লগ দিয়ে, অনাগত দিনত যাতে পঢ়া শুনা সকলো দিশতে ভাল হয়, তাৰ বাবে সেই কামনে আজি এনেধৰণে সকলো ছাত্ৰ ছাত্ৰী ওলাই আহিছে, সুন্দৰকৈ সাজি আহিছে ছাত্ৰীসকল। মই ইয়াৰ প্ৰধান শিক্ষক আছে, তেওঁৰ পৰা জানিব বিচাৰিম কেনেধৰণে আয়োজন কৰিছে। আমাৰ প্ৰতি বছৰে সৰস্বতী পূজা বুলিলে ল'ৰা ছোৱালীবিলাকে বৰ আগ্ৰহে বাট চাই থাকে। আমাৰ ছাত্ৰ জীৱন বুলিও মনত পৰি যায়। আজিৰ দিনটোলৈ বাট চাই আছিলে, আজি দুপৰীয়াৰ পৰা পূজাৰ লগ্ন মিলিছে, গতিকে ৰাতিপুৱাৰ পৰা এই ল'ৰা ছোৱালী ব্যস্ত হৈ আছে পূজাৰ কাৰণে, পূজা সেৱা ল'বৰ কাৰণে। কিছুমানৰ কাইলৈ হ'ব, কাইলৈলৈকে মিলিছে পূজাটো, কাইলৈও মিলিছে কাৰণে আমাৰ আজিৰ পৰা মিলিছে কাৰণে আমাৰ আজিৰ পৰাই পালন কৰা হৈছে। আজি দেওবাৰ তাতে মই দেখি পাইছোঁ একাংশ ছাত্ৰী সুন্দৰকৈ সাজি কাচি ওলাই আহিছে। আজিৰ দিনটো আহি বহুত ভাল লাগিলে। আজি সৰস্বতী পূজা আৰু আমি পঢ়াৰ পৰীক্ষা ভালকৈ পঢ়িবলৈ চেষ্টা কৰিম। ভগৱানক প্ৰাৰ্থনা কৰিম যে আমি ভালকৈ পঢ়িব পাৰোঁ, সেয়াই কৰিম। নাই হোৱা এতিয়ালৈকে। আজি বহুত ভাল লাগিছে সৰস্বতী পূজা আৰু পঢ়া শুনা ভালকৈ যাওক, এইটোৱে কৰিব আহিছোঁ। নাই হোৱা এতিয়ালৈকে, হ'ব। আজি বহুত ভাল লাগিছে আৰু সেইটোৱে কামনা কৰিছোঁ যে চবৰে পঢ়া শুনা ভালকৈ হওক আজি সৰস্বতী পূজা। মই বেতবাৰী। আমি বেতবাৰী। ইয়াৰ পৰিৱেশ সুন্দৰ পৰিৱেশ। ইয়াত বহু সংখ্যক ছাত্ৰ ছাত্ৰী আহিছে, সুন্দৰকৈ সাজি কাচি আহিছে আৰু তেওঁলোকে কিছুমান হাতে হাতে মই দেখুৱাইছোঁ কণ ছাত্ৰ ছাত্ৰীসকলেও ইয়াত ধূপ চাকি এনেধৰণে লৈ সাজু হৈছে তেওঁলোকে সৰস্বতী পূজাৰ বাবে। মানে সৰস্বতী পূজাৰ ধূপ লৈ আছা, পূজা কৰিবা? কৰা নাই তেওঁলোকে? মই দেখুৱাইছোঁ এক উদুলিমুদুলি পৰিৱেশে বিৰাজ কৰিছে। মই ভালেই লাগিছে। নাই কৰা এতিয়ালৈকে, যে পিছলৈ পঢ়া শুনা ভালকৈ চলে। এয়া মই দেখুৱাইছোঁ সুন্দৰ পৰিৱেশ। ইয়াত শিক্ষক-শিক্ষয়িত্ৰীসকলো আহি উপস্থিত হৈছেহি। এয়া মই দেখুৱাইছোঁ এক উদুলিমুদুলি পৰিৱেশে বিৰাজ কৰিছে। সৰস্বতী পূজা বুলি ক'লে আচলতে সকলোৰে মাজত এনে পৰিৱেশেই বিৰাজ কৰে, আধ্যাত্মিক পৰিৱেশ। লগতে এনে মই জানিব বিচাৰিম ক'ৰ পৰা আহিছে আপোনালোক? আমি ইয়াৰ পৰা ক্লাছ 9। নাই হোৱা এতিয়ালৈকে। আজি কৰিম যে ভাল হওক, আমি পঢ়া শুনাত আৰু ভাল হওক, উন্নতি কৰক আৰু ভাল হয়। আমাৰ পঢ়া শুনা ভাল চলক আৰু এয়াই আৰু কামনা কৰিছোঁ। হয়, অনাগত দিনত যাতে তেওঁলোকৰ পঢ়া শুনা শৈক্ষিক দিশ যাতে সুন্দৰভাৱে আগুৱাই যায় সেই কামনাই কৰিছে। এয়া মই দেখুৱাইছোঁ শিৱসাগৰৰ মডাৰ্ণ হাইস্কুলৰ দৃশ্য। এক আজি মই পুনৰ কৈছোঁ এয়া সৰস্বতী পূজা, এয়া যথেষ্ট আনন্দ উৎসাহ সৰস্বতী পূজা মই দেখুৱাইছোঁ। কি ক'বা? কণ ছাত্ৰ ছাত্ৰীসকল এনে সৰস্বতী পূজা বুলি ক'লে সকলোৱে আচলতে এনেধৰণে আনন্দ উৎসাহ কৰিব বিচাৰে। এয়া মই দেখুৱাইছোঁ পৰিৱেশ শিৱসাগৰৰ সুন্দৰমূল মডাৰ্ণ হাইস্কুলত ইংৰাজী হাইস্কুলত আজি এনেধৰণেই পালন কৰা হৈছে সৰস্বতী পূজা আৰু কাইলৈও আন বিদ্যালয়সমূহত সৰস্বতী পূজা পালন কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ
স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।